গাইজ 7 দিন বেক টু বেক 5টা বজাত উঠা চেলেঞ্জ ভিডিঅ' বনাম বুলি ভাবি প্ৰথম দিনাখনে 5টাৰ পৰা 5:21 হ'ল। আজি গাইজ 5টা নবজাতে সাৰি পাই গ'লোঁ। বিছনাৰ পৰা গাইজ যেনে তেনে উঠি চকুত পানী মাৰি ল'লোঁ। পানী মাৰি লৈ অলপমান পানী খাই ল'লোঁ। পিছত ৱাইফৰ গালি খাব ভয়ত বিছনা ঠিক কৰি দিলোঁ। পিছে গাইজ আমাৰ বিছনাখন হ'লে ঢালাই বিছনাহে হয়। টাইম চাই দেখিলোঁ 5:21 হ'ল। লগালগ মই জোতা পিন্ধি স্কুটি লৈ দৌৰিবৰ কাৰণে ওলাই আহিলোঁ, কাৰণ ৱাইফে কুঁহিয়াৰ আনিব যাব লগ ধৰিছে। এতিয়া চাওক গাইজ কিমান ধূপ ওলাইছে 5:30 বজাতে, আৰু নহ'লে অলপ পাছত যদি মই কুঁহিয়াৰ আনিব গুৱাহাটী যাওঁ তেতিয়াহ'লে কি প্ৰকাৰডত মৰিব লাগিব। তো সেইটো কাৰণে ৱাইফে মানে ৰাতিপুৱাৰ পৰা মোক ৱাৰ্ণিং দি আছে। হকে নহকে গাইজ সেইকাৰণে মই কেইটামান 4-5 পাকমান দৌৰি কিনে ঘৰত গুচি আহিলোঁ। ইফালে দালি আৰু ৰুটি ব্ৰেকফাষ্ট কৰি লৈ আমি যাব ওলালোঁ গুৱাহাটী। ইফালে গাইজ প্ৰকাৰডত মই আৰু মোৰ মানুহজনী গৈ আছোঁ কুঁহিয়াৰ ল'বলৈ। এই পালোঁ আমি কুঁহিয়াৰ গাড়ীত ল'লোঁ উঠাই, আৰু আগফালে কুঁহিয়াৰ লৈ পিছফালে মানুহজনীক লৈ আহি পালোঁ চিধা দোকান। গাইজ এনেকৈ আৰম্ভ হয় মোৰ ডে 1 ভিডিঅ' 5টা বজাত শুই উঠাৰ 7 দিনৰ চেলেঞ্জ। এইটো গাইজ উঠি গ'লোঁ 5টা বজাত, কিন্তু কালি উঠিব পাৰিম নে নোৱাৰিম চাই থাকক ডে 2 ভিডিঅ'ত। তো গাইজ কোনোবা যদি মোৰ ভিডিঅ' ইয়ালৈকে চাইছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত থেংক ইউ ছ' মাছ।